ইমাজিন কৰকচোন যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমসমূহ মোবাইল গেম মুভি বা অন্যান্য পছন্দৰ খেলা ধূলা কামসমূহৰ দৰে যদি ডিজাইন কৰি দিয়া যায় বা বনাই দিয়া যায় তেতিয়া কেনেকুৱা হ'ব এবাৰ ভাবকচোন। নমস্কাৰ, মই ব্ৰেইন ট্ৰেইনাৰ কেৰিয়াৰ কাউন্সিলৰ বৈদিক মেথ এক্সপাৰ্ট শিলাদিত্য গগৈ, ঘৰ মোৰ শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰত। আমি টিম ব্ৰেইন এক্সিলেঞ্চ লেবে প্ৰায় 2023 চনৰ পৰাই শিৱসাগৰৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মিড ব্ৰেইন এক্টিভেশ্যন বা থাৰ্ড আই এক্টিভেশ্যনৰ ট্ৰেইনিঙৰ লগতে কেইবাটাও বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছোঁ। বৰ্তমানে আমি অহা মে' মাহৰ পৰা এটা নতুন চেপ্টাৰ আমাৰ বিষয়টোৰ লগত সংযোগ কৰিব বিচাৰিছোঁ। এই নতুন চেপ্টাৰটোৰ নাম হ'ল মেমৰি চেম্পিয়ন বা মেমৰি টেকনিক, যিটো বিষয়ৰ ট্ৰেইনিঙৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল একাডেমিক দিশত বহুত বেছি লাভৱান হ'ব। এই ট্ৰেইনিংটো আমি অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে কৰা হ'ব, উপলব্ধ হ'ব। এতিয়া আহোঁ এই মেমৰি চেম্পিয়ন বা মেমৰি টেকনিক বিষয়টোনো কি বা ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল কেনেদৰে উপকৃত হ'ব কথাটোলৈ একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে হিউমেন ব্ৰেইন বা মানৱ মগজুৰ এটা অন্যতম বৈশিষ্ট্য হ'ল ই ছিংগুল ৱৰ্ড, ছিংগুল ডিজিট বা আননোন ৱৰ্ডখিনি মনত ৰাখিবলৈ অলপ অসুবিধা পায়। লগতে বগা কাগজৰ কলা আখৰখিনিতো আমাৰ মগজুটোৱে বিশেষ ইণ্টাৰেষ্ট নাপায়। যিটো ধৰক ইণ্টাৰেষ্ট ছাত্ৰ ছাত্ৰীসকলে প্ৰধানকৈ মুভি, মোবাইল গেম বা তেওঁলোকৰ পচন্দৰ অন্যান্য বিনোদনধৰ্মী কামবিলাকত যিটো ইণ্টাৰেষ্ট বিচাৰি পায়। এই মেমৰি চেম্পিয়ন নামৰ ট্ৰেইনিংটোত আমি ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা কিছুমান টেকনিক শিকোৱা হ'ব, যিবিলাক টেকনিকৰ সহায়ত তেওঁলোকে নিজৰ পাঠ্যক্ৰমবিলাক, পাঠ্যপুথিৰ বিষয়বিলাক খুব সহজে বুজিব পাৰিব, মনত ৰাখিব পাৰিব। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল যে অধ্যয়ন কৰাটো তেওঁলোকৰ বাবে মোবাইল চোৱা, মোবাইলত ভিডিঅ' গেম খেলা, মুভি চোৱা বা তেওঁলোকৰ পচন্দৰ খেলা ধূলাকে আদি কৰি অন্যান্য পচন্দৰ বিষয়বিলাকৰ নিচিনা খুব ইণ্টাৰেষ্টিং হ'ব। এতিয়া আমি পঢ়া শুনাৰ বিষয়বিলাক যদি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত বেছি ইণ্টাৰেষ্টিং, এণ্টাৰটেইনিং, এডভাঞ্চাৰিং কৰি দিওঁ, ইয়াৰ ফলত অবভিয়াছলি তেওঁলোকৰ নিজৰ পাঠ্যক্ৰমৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়িব, আগ্ৰহটো বাঢ়িব। আৰু সেই আগ্ৰহটো বঢ়াৰ কাৰণে তেওঁলোকে বিষয়বিলাক খুব ভালকৈ অধ্যয়ন কৰিব, মনত ৰাখিব। আৰু পঢ়া শুনাটো তেওঁলোকৰ কাৰণে এক প্ৰকাৰ এনজয় কৰাৰ দৰে হ'বগৈ। শেষত চমুকৈ এটা কথাই ক'ব বিচাৰিম যে আমাৰ যিসকল পঢ়া শুনাত খুব ছিৰিয়াছ হাৰ্ডৱৰ্কাৰ ষ্টুডেণ্ট, ছাত্ৰ ছাত্ৰী, তেওঁলোকে ইচ্ছা কৰিলে এই প্ৰশিক্ষণটোৰ পৰা বা এই প্ৰশিক্ষণৰ টেকনিকখিনিৰ পৰা নিজৰ বছৰেকীয়া পাঠ্যক্ৰমটো আনকি 2-3 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব। আৰু তেতিয়া তেওঁলোকে পাছৰ ধৰক 7-8 মাহ তেওঁলোকৰ পাঠ্যক্ৰমখিনি মাত্ৰ ৰিভিজনহে কৰিব লাগিব। মানে পঢ়া শুনাটো তেওঁলোকৰ কাৰণে ইমান বেছি সহজ হ'ব আৰু খুব এনজয়ফুল হ'ব। মাত্ৰ ইয়াতে এটাই চৰ্ত আছে যে আমাৰ বয়সৰ ক্ষেত্ৰত এই প্ৰশিক্ষণটোৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বয়স কমেও 10 বছৰ সম্পূৰ্ণ হ'ব লাগিব আৰু ঊৰ্ধ্বতম মেক্সিমাম বয়সৰ কোনো লিমিট নাই। মানে তেওঁলোক কলেজ, ইউনিভাৰ্চিটি লেভেলৰ ষ্টুডেণ্টেও আমাৰ প্ৰশিক্ষণটোৰ পৰা বহুতখিনি উপকৃত হ'ব। গতিকে তেওঁলোকেও আমাৰ বিষয়টোত অংশগ্ৰহণ কৰিব পাৰে। শেষত এটাই কথা কওঁ যে চাওক, আজি যি প্ৰতিদ্বন্দ্বিতাময় পৃথিৱী, তাত আমি যদি ছাত্ৰ ছাত্ৰীসকলক এতিয়াই কিছুমান অতিৰিক্ত প্ৰশিক্ষণৰ ব্যৱস্থা নকৰোঁ, যদি নকৰোঁ তেওঁলোকে ভৱিষ্যতে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব। গতিকে আমাৰ এই সম্পূৰ্ণ বিষয়টোৰ সম্বন্ধে যদি আপোনালোকে কিবা জানিব বিচাৰে বা
এডমিশ্যন সংক্ৰান্তীয় কিবা এনকুৱাৰী কৰিব বিচাৰে স্ক্ৰীনত আমাৰ যোগাযোগৰ নম্বৰটো আছে, তাত আমাক যোগাযোগ কৰিব পাৰে আৰু বিষয়টো সম্বন্ধে ডিটেইলছ এনকুৱাৰী কৰিব পাৰে। নমস্কাৰ।